নমস্কাৰ সকলোকে নলেজ আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি এনচিয়েণ্ট আছাম হিষ্ট্ৰীৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। তো সেই চিৰিজটোৰ অন্তৰ্গত এইটো আহোম সাম্ৰাজ্যৰ ওপৰত 10 নম্বৰ ভিডিঅ'। ইয়াৰ আগৰ ভিডিঅ'টোত আমি সকলোৱে অধ্যয়ন কৰিছোঁ যে 1826 খ্ৰীষ্টাব্দত যেতিয়া ইয়াণ্ডাবু সন্ধি সংঘটিত হ'ল, তাৰ পৰৱৰ্তী সময়ছোৱাত মানুহসকলে আমাৰ অসমৰ পৰা উভতি গ'ল আৰু সেই সময়ত যিজন চিফ কমিশ্যনাৰ আমাৰ আছামৰ এজেণ্ট আছিলে ডেভিড স্কট, তেওঁ এটা প্ৰপ'জেল পঠাইছিলে। সেই প্ৰপ'জেল অনুসৰি তেওঁ লোৱাৰ আছামখন সম্পূৰ্ণৰূপে এনেক্স কৰাৰ এটা প্ৰপ'জেল আগবঢ়াইছিলে আৰু আপাৰ আছামত আগৰ পৰা যিটো আহোম মনাৰ্কৰ প্ৰচলিত ব্যৱস্থা, সেই ব্যৱস্থাটোক তেওঁ মেইনটেইন কৰাৰ কাৰণে আহ্বান জনাইছিলে। কোম্পানীয়ে কি কৰিছিলে, তেওঁৰ প্ৰথমটোতো চৰ্ত মানি লৈছিলে, কিন্তু দ্বিতীয় চৰ্তটো তেওঁলোকে মানি লোৱা নাছিলে। তো আমি আহিছোঁ তাৰ পৰৱৰ্তী সময়ছোৱাত কেনেকুৱা ধৰণৰ ৰেভিনিউ ৰিফৰ্ম কৰা হৈছিলে আপাৰ আছামৰ লগতে আমাৰ লোৱাৰ আছামত। তো যদি আমি লোৱাৰ আছামত চাবলৈ যাওঁ, লোৱাৰ আছামখনক কি কৰা হৈছিলে, 26টা পৰগনাত বিভক্ত কৰা হৈছিলে। এইটো সাধাৰণতে এডমিনিষ্ট্ৰেশ্যনৰ কনভেনিয়েন্সৰ কাৰণে, যেনেদৰে আমাৰ এতিয়া জিলা আছে, তো ঠিক একেদৰে সেই সময়ত কি কৰা হৈছিলে, সমগ্ৰ লোৱাৰ আছামখনক 26টা ভাগত বিভক্ত কৰা হৈছিলে। সেই প্ৰত্যেকটা বিভাগৰে যিটো ৰেভিনিউ হেড আছিলে, সেই হেডজনক সাধাৰণতে চিৰাস্তাদাৰ বুলি কোৱা হৈছিলে। চিৰাস্তাদাৰজনক সাধাৰণতে ৰেভিনিউ কালেক্ট কৰাৰ কাৰণে চৌধুৰীয়ে হেল্প কৰিছিলে আৰু চৌধুৰীক তেওঁৰ এই কামত এছিষ্ট কৰিছিলে ঠাকুৰীয়া আৰু পাটোৱাৰীয়ে। তো এতিয়া আমি যি ঠাকুৰীয়া, পাটোৱাৰী, চৌধুৰী এইবিলাক টাইটেলৰ মানুহ দেখিবলৈ পাওঁ, তেওঁলোকে সাধাৰণতে ডিচেণ্টটো সেইখিনি টাইমৰ যি এনেকুৱা পদবীধাৰী ব্যক্তি আছিলে তেওঁলোকৰ পৰা আমি ট্ৰেছ কৰিব পাৰোঁ। তাৰোপৰি কি কৰা হৈছিলে, আগতে আমি সকলোৱে জানো যে পাইক ছিষ্টেমৰ আণ্ডাৰত 2-3 পৰা মাটি দিয়া হৈছিলে আৰু তাৰ বিনিময়ত আহোম ৰজাই কি কৰিছিলে, পাইকসকলৰ পৰা কিছু কাম আদায় কৰিছিলে। তো তাৰ বিপৰীতে ব্ৰিটিছে কি কৰিছিলে, 2-3 পৰা মাটিৰ বিনিময়ত প্ৰত্যেকজন ব্যক্তিৰ পৰা 2 টকাকৈ গা ধন কৰ হিচাপত লৈছিল। ইয়াৰ উপৰি তেওঁলোকে আন ভালেমান কৰ লাগু কৰিছিল। তাৰ ভিতৰত প্ৰধান হৈছে খৰি কটনা কৰ, তাৰপিছত বিভিন্ন ধৰণৰ প্ৰফেশ্যনৰ ওপৰতো টেক্স লগাইছিলে ব্ৰিটিছ গভৰ্ণমেণ্টে, তো ইত্যাদি ধৰণৰ। তাৰ পিছত আমি এতিয়া আহিছোঁ আপাৰ আছামলৈকে। তো আপাৰ আছামত যিটো পাইক ছিষ্টেম আছিলে, সেই ছিষ্টেমটো আগৰ নিচিনাকৈ বাহাল ৰাখিছিলে। বাহাল এনেকুৱা চেঞ্চত ৰাখিছিলে যে 2-3 পৰা মাটি পাব আৰু তাৰ বিনিময়ত কি কৰিব লাগিব, 1 টকাকৈ টেক্স দিব লাগিব। ইয়াত টেক্সৰ পৰিমাণটো লোৱাৰ আছামৰ তুলনাত কম আছিলে, কাৰণ ইয়াৰ মাটিৰ ফাৰ্টাইলিটি যিটো লেভেল, সেইটো লোৱাৰ আছামৰ তুলনাত কিছু পৰিমাণে কম আছিলে। তাৰোপৰি ইয়াত কি কৰিছিলে, যিজন ৰেভিনিউ ডিপাৰ্টমেণ্টৰ হেড, সেই হেডজন আগতেও সাধাৰণতে জনাৰ্দন বৰুৱাই আছিলে। তো সেই ছিষ্টেমটো তেওঁলোকে পুনৰ বাহাল ৰাখিছিলে ইয়াত, যাতে মানুহৰ এনেকুৱা এটা ফিল নাহে যে তেওঁলোকে এটা এলিয়েন ৰুলৰ বা ৰেজিমৰ আণ্ডাৰত তেওঁলোকে আহি গৈছে। তো তেনেকুৱা ধৰণৰ ফিল নহ'বৰ কাৰণে কিছু পৰিমাণে আগৰ প্ৰভিজনবোৰ বৰ্তাই ৰাখিছিলে। তাৰোপৰি লোৱাৰ আছামৰ নিচিনা কিছুমান এৰিয়া ডিমাৰ্ক কৰিছিলে সৰু সৰুকৈ এডমিনিষ্ট্ৰেশ্যনৰ কনভেনশ্যনৰ কাৰণে। তো সেই এৰিয়াবোৰত সাধাৰণতে খেলদাৰবোৰে কি কৰিছিলে, ৰেভিনিউ ৰিলেটেড মেটাৰবোৰ চোৱা চিতা কৰিছিলে। অৰ্থাৎ এই জনাৰ্দন বৰবৰুৱাৰ তলতে খেলদাৰসমূহ হৈছিলে। খেলদাৰসমূহক কিছুমান এৰিয়া ভাগ কৰি দিয়া হৈছিলে যে এই এৰিয়াসমূহৰ পৰা তেওঁলোকে কি কৰিব, ৰেভিনিউ কালেক্ট কৰিব আৰু সেয়া জনাৰ্দন বৰুৱাক তেওঁলোকে প্ৰভাইড কৰিব। তাৰ পৰৱৰ্তী সময়ছোৱাত কেপ্টেইন নিউভেলিয়ে কি কৰিছিলে, এই খেলদাৰ ছিষ্টেমটো এই বংগদেশৰ তাহানি যিটো তেহচিলদাৰ ছিষ্টেম আছিলে, তাৰ লগত এইটো সলনি কৰি দিছিলে। অৰ্থাৎ বংগদেশত তেতিয়াৰ দিনত চলি থকা তেহচিলদাৰ ছিষ্টেমটো আপাৰ আছামত ইন্ট্ৰডিউচ কৰি দিছিলে। তো এতিয়া আমি আহিছোঁ ব্ৰিটিছৰ টাইমত আমাৰ অসমত যি ৰিভল্ট হৈছিলে, সেই ৰিভল্টসমূহলৈকে। সাধাৰণতে এই প্ৰথম যিটো ৰিভল্ট আছিলে, সেই ৰিভল্টটো ইনিচিয়েট কৰিছিলে গোমধৰ আৰু ধনঞ্জয় বৰগোহাঁই। গোমধৰ এজন আহোম কোঁৱৰ আছিলে। তেওঁ কি কৰিছিলে, এজন বৰগোহাঁই ধনঞ্জয়ৰ লগত লগ হৈ যোৰহাটৰ নিয়াৰবাই অঞ্চলত নিজকে ৰাজসিংহাসনত অধিষ্ঠিত কৰিছিলে আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে কি কৰিলে, মৰিয়নিৰ ফালে মাৰ্চ কৰিছিলে সৈন্যবাহিনীৰ সৈতে। কিন্তু তেওঁলোকে যেতিয়া মৰিয়নিলৈকে আহি আহিছিলে, সেই সময়ত এজন ইংৰাজ কেপ্টেইন ৰাদাৰফৰ্ডে কি কৰিছিলে, তেওঁলোকৰ যি মাৰ্চ, সেই মাৰ্চত বিঘিনি জন্মাই তেওঁলোকৰ লগত এখন যুদ্ধত লিপ্ত হৈছিল আৰু সেই যুদ্ধৰ পৰিণতি স্বৰূপে গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় বৰগোহাঁই যি সৈন্যবাহিনী লৈছিলে, সেই সৈন্যবাহিনী পৰাজিত হ'ল। আৰু তাৰপিছত কি কৰিলে, তেওঁলোকে
ধনঞ্জয় বৰগোহাঁইক এৰেষ্ট কৰিলে আৰু গোমধৰ কোঁৱৰ কি কৰিছিলে, তেওঁ সাধাৰণতে পলাই গৈছিলে নগা পাহাৰলৈকে। আৰু তাৰ পৰৱৰ্তী সময়ত তেওঁ কি কৰিছিলে, নিজকে চাৰেণ্ডাৰ কৰিছিলে আৰু ব্ৰিটিছে তেওঁক 7 বছৰ কাৰাদণ্ড বিহিছিলে। ধনঞ্জয় বৰগোহাঁইক সাধাৰণতে মৃত্যুদণ্ড বিহা হৈছিলে, কিন্তু তেওঁ পলাই যাবলৈ সক্ষম হৈছিলে। তাৰপিছত কি কৰিছিলে, এই ধনঞ্জয় বৰগোহাঁইয়ে তেওঁৰ 2জন পুত্ৰ হৰনাথ আৰু হৰকান্তক লগত লৈ আৰু তেওঁলোকৰ লগত আৰু আন কেইজনমান ব্যক্তি সহযোগ কৰিছিল। তাৰ ভিতৰত প্ৰধান আছিল পিয়লি বৰফুকন, জীউৰাম দুলীয়া। এই সকলোবোৰে ব্ৰিটিছৰ এগেইনষ্টত এটা কনস্পাইৰেচিত লিপ্ত হৈছিলে। যদিওবা তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে এটা বিদ্ৰোহ সংগঠিত কৰিবৰ পৰিকল্পনা কৰিছিলে, তেওঁলোকৰ পৰিকল্পনা সফল নহ'ল আৰু ধনঞ্জয় সহিতে পিয়লি বৰফুকন, জীউৰাম দুলীয়া সকলোবোৰ কাৰায়ত্ব কৰা হৈছিলে। তাৰ পৰৱৰ্তী সময়ত ধনঞ্জয় বৰগোহাঁই পুনৰ পলাই যাবলৈ সক্ষম হৈছিলে আৰু এই 1830 খ্ৰীষ্টাব্দত পিয়লি বৰফুকন আৰু জীউৰাম দুলীয়াক ব্ৰিটিছে ফাঁচি বিহিছিলে শিৱসাগৰত। তো সেয়েহে তেওঁলোকক প্ৰথম শ্বহীদ বুলি কোৱা হয়, পিয়লি বৰফুকন আৰু জীউৰাম বৰুৱা। আৰু এতিয়া আপোনালোকলৈ এটা কুৱেশ্যন এৰিব বিচাৰিছোঁ যে ব্ৰিটিছৰ এগেইনষ্টত প্ৰথম ৰিভল্ট কোনে কৰিছিলে, পিয়লি বৰুৱা, গোমধৰ কোঁৱৰ, গদাধৰ আৰু মণিৰাম দেৱান। যদিহে এনচাৰটো আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট বক্সৰ দ্বাৰা আমাক মেনশ্যন কৰিব। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানখিনি আছিল। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।